শপত গ্ৰহণটো মই যেটো ভাবি আছো 2 তাৰিখ গান্ধী জয়ন্তী পিছত হ'ব লাগে 3 তাৰিখ মানত আমি লম শপত কিনতে ল'ব 3 তাৰিখে লব আলহী খাক আলহী লাগে কোনবা বেলেগ নাই গভৰ্ণৰ আহিব অসমৰ চিফ মিনিষ্টাৰক আমি সন্মান দিব লাগিব গভৰ্ণৰক আমি সন্মান দিব লাগিব এটিয়ে চিফ মিনিষ্টাৰে স্যাৰটো আজি কৈছে যে তেওঁ গাড়ী চলাব আপুনি আৰু প্ৰমোদ বড়ো যাত্ৰী হ'ব বুলি স্যাৰ গাড়ী মইহে চলাই গাড়ীটো মই নিজে চলাই বিৰাট এই যে করলা গাড়ী একটা চন্দনে এই 2016 কিনি দিয়া 2016 নহয় 2012 মানতে কিনি দিছিল করলা বিয়া নহয় বিয়া আগতে এই করলাটো কোন হ'ব স্যাৰ আপুনি চালক হলে যাত্ৰী কোন হ'ব স্যাৰ যাত্ৰী নাথাকে মই করলাহে চলাই ইয়াত যাত্ৰী কিয় লাগে বাস নচলাই মই করলাহে চলাই কোন বইব স্যাৰ প্ৰায় 25000 মানুহৰ সমাগম কৰিব প্ৰমোদৰে মাছ গেদাৰিং কত কৰিলে হল কি 25000 বেছি কৰক 50-60,000 কৰক আমাৰ কিবা আপত্তি থাকিছে নাই আমিতো আপত্তি কৰা নাই কৰক 50,000 কৰক 60,000 কৰক 1 লাখ কৰক আমাৰ কি আপত্তি আছে আমাক কিয় ক'ব লাগে নিজে নিজে কৰি থাকিলে হল আমিতো এনেকুৱা 50,000 60,000 মানুহ লৈ পেলাই কিবা নকৰে আমি ম্যাক্সিমাম আমাৰ 10,000 12,000 15,000 আৰু আমি প্ৰমোদ বড়োৰ নিচিনা হাজিৰা দি পেলাই পইচা লৈ নাহে আমাৰতো বিনা পইচা আমি কৈছো যে আমাৰ বিফেক দলৰ এনেকুৱা নিৰ্বাচনী সভা আছে ইয়াত আমি ৰাজ্যক খবৰ দিছে ৰাজ্যে নিজে নিজে আহিছে হেতুহে ইহঁতেতো কি কয় 500 টাকা দিম এনেকুৱা কৈ পেলাই 500 টাকা যদি দিয়ে আমাৰ বিফেক দলৰ সাপোর্টার হলে 500 টাকাটো লৈ পেলে যাব পারে কিন্তু লাস্টত কি করে 50 টাকা 20 টাকা এনেকুৱা দেয় ইহঁতে 500 টাকা জায়গার 20 টাকা 25 টাকা দিব ঠকাই দিয়ে গন্ডগোল হয় আর ভাড়া বিলাক ভালকে নিদে ইহঁতে অটো ভাড়া ভালকে নিদে গাড়ী ভাড়া ভালকে নিদে এইবিলাক সব কমপ্লেইন মততে প্রমোদ বড়ো মততে জিরো হব জিরো ভাল নহয় প্রমোদ বড়ো পজিশন বিটিসিৰ আৰু নাহিব স্যাৰ বিটিসিত এটাও সমষ্টি নিজে প্ৰমোদ বড়ো নিজে গয়বাৰীত হাৰি আছে নিজে দতমাত হাৰি আছে দুটা সমষ্টিতো প্ৰমোদ বড়ো হাৰিব চন্দন খাম্পা কি হ'ব স্যাৰ চন্দন আৰু খাম্পাৰ নামেই ল'ব ইচ্ছা নাই মই এইটোতো জিৰ' হাজিৰা 500 1000 এনেকুৱা কয় লাষ্টত পইচা ল'ব পাৰে ভোট নিদিয়ে পইচা ল'ব পাৰে ভোটটো নিদিব কি কয় UPPLৰ পইচা ল'ব আমিতো ল'বই দিছে লৈ পেলাই খালি নাগলত ভোট দিয়ে আৰু ইহঁতে 500 টাকা দিম বুলি ক'ব পিছত 500 টাকা নিদিয়ে হাজিৰা লৈ পেলাই দি পেলাই লৈ যায় মানুহক কিন্তু এই পইচাও পূৰণ নকৰে কেতিয়াবা ঠকাই দিয়ে 50 টাকা 20 টাকা এনেকৈ দিয়ে প্ৰমোদ বড়ো স্যাৰ কৈছে যে আপুনি মানে সপোন দেখিবহে বুলি মই বিৰাট ভাল সপোনহে পায়